হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল বাৰু। ৱেলকাম টু মাই চেনেল পৰিণীতাছ ব্লগ। যদি মোৰ ভিডিঅ' চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজি মই দেখাম আমাৰ ফুলৰ বাগিচাখন। কিন্তু আমাৰ ফুলৰ বাগিচাত এটা নতুন সদস্য আহিছে, সেইটো মই অলপ পাছত দেখাম। ফুলবিলাক দেখিছেই, এইটো বন ফুলেই চবফালে আৰু ইমান ধুনীয়া লাগে। ফুলনো কোনে কোনে বেয়া পায়, চবেইতো ভালেই পায়। আমাৰ মায়ে ফুল বহুত ভাল পায়, সেইকাৰণে মায়ে এনেকৈ ৰুই থাকে। মানে ফুল দেখা পালেই হ'ল, ৰুবয়ে ঘৰত। তলতো ইমান ধুনীয়াকৈ ৰুইছে আৰু এয়া দেখিছেনে, ৰাতিপুৱা সময়ত ফুলি উঠে, ইমান ধুনীয়া লাগে ন, বহুত ধুনীয়া গোন্ধ এইডাল ফুলৰো। আৰু এনেকুৱা মায়ে চব ফালে মানে টাবত ফুলেই ফুল। আমাৰ ঘৰত যদি আপুনি আহে, ফুলৰে দেখা পাব, চব ফালে ফুল। নয়নতৰা, এইটো কিবা আছিল, এইটো য়েল্ল' কালাৰ ফুল আৰু ওপৰত জবা ফুল। এইটো ফুলৰ নামো মই নাজানো। এডাল জলকীয়া গছ আৰু নতুন সদস্যটো এইটোৱে সেই নতুন সদস্যটো। এই ফুলডাল মায়ে বহুত সৰুতেই ৰুইছিলে, এতিয়া ডাঙৰ হৈ কিনি ফুল ফুলিছে। ইমান ধুনীয়া ন ফুলডাল, মোৰ ফেভৰেট ফুল। আপোনালোকে নামটো জানে যদি কমেণ্টত ক'বচোন। বহুত ধুনীয়া ফুলটো। আৰু তলত এয়া পখিলা ফুল, ঠাণ্ডা দিনত লাগে, এতিয়া লাগা নাই। মানে ফুল কাৰ মায়ে এনেকুৱা ঘৰত বহুত ফুল ৰুৱে ক'ব হা। মায়ে টাবতো ৰুইছে, এনেকৈ চব ফালে। আমাৰ বাৰান্দাটো ফুলেই ফুল। আৰু সেইডাল ফুলো দেখাই দিছোঁ, অলপমান দূৰত আছিল। আৰু পিছে হেপী লক্ষী পূজা চবকে। বাই বাই গাইজ। যদি ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি যাব। বাই।